আজি মই একেবাৰে সিম্পলকে চাওমিন বনাম আহক প্ৰথমতে মই ডাঙৰ চাওমিনৰ পেকেটটা লৈ লৈছো এই কেৰাহীখনত পানী গৰম হৈ লৈছো তাতে অকমান নিমখ আৰু অকমান ৰিফাইন তেল দি থৈছো এই চাওমিনটো খাবলৈ বৰ ভাল পাণ্ডা বস্তু সৰু সৰু হয় প্ৰথমতে এনেকে এই চাওমিনখিনি এনেকে ধুনীয়াকে বইল কৰি লওঁ এতিয়া মই ঘৰত যি আছে তাকে পাচলি দি দিম অকমান পাচলিখিনি কাটি আছো চাওমিনখিনি বইল হৈ গ'ল এইখিনি এতিয়া মই নমাই লম এয়া চাওমিনৰ কাৰণে মই যিখিনি পাচলি আছিল কাটি ললো আৰু এতিয়া মই ফাৰ্ষ্ট টাইম কণী দুটা ধুনীয়াকে ফ্ৰাই কৰি লম মই উঠাই ললো তাতে প্ৰথমতে পিয়াজ দি দিম পিয়াজখিনি 2 মিনিটমান ফ্ৰাই কৰি ল'ম এতিয়া মই ইয়াত ডাংবডি দুডাল দিছোঁ আৰু সৰুকৈ গাজৰ দুটা এইখিনি মই 2 মিনিটমান ফ্ৰাই কৰি দিম বিলাহী দিয়াৰ আগত বিলাহীখিনি দি দিম ধৰা বন্ধা নাই যে কিবা পাচলি দিবই লাগিব ঘৰত যিটো পাচলি আছে সেইটো পাচলি দিলে হ'ব এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ এতিয়া মই ইয়াত চাওমিন দি দিম যিখিনি লাগে সেইখিনি দিম আৰু লগাখিনি ফ্ৰিজত ভৰাই থৈ দিম মই ইয়াত অকণমান সয়া চচ দি দিম সয়া চচটো দিলে কি হয় কালাৰ এটা বৰ ধুনীয়া কালাৰ এটা আহি যায় ইয়াতে অকণমান চেনি আধা চামুচমান মই চেনি দি দিছোঁ আৰু এতিয়া ফ্ৰাই কৰি থোৱা কণীখিনি দি দিছোঁ আপোনালোকে এনেকৈ চিকেন চাওমিনো বনাব পাৰে মই এতিয়া ধৰা এগ চাওমিন বনাইছোঁ লাষ্টত একেবাৰে দিয়াই দিছোঁ বেছি নহয় অকণমান এয়া ৰেডি আমাৰ এগ চাওমিন এয়া আমাৰ ৰেডি এগ চাওমিন